ইৰাণ ইজৰাইলৰ যুদ্ধৰ মাজতে আমেৰিকাই দিলে কঠোৰ সকিয়নি ইৰাণৰ ৩ পৰমাণু ঘাটিত আক্ৰমণ কৰিলে আমেৰিকাই ইৰাণে যদি আত্মসমৰ্পণ নকৰে তেন্তে ইয়াতকৈ অধিক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি কঠোৰ সকিয়নি প্ৰদান কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই মুহূৰ্তত এই সন্দৰ্ভত জনাবলৈ লৈছো সবিশেষ এক ডাঙৰ খবৰ লৈ আহিছো ইৰাণ ইজৰাইলৰ যুদ্ধৰ মাজতে সকিয়নি প্ৰদান আমেৰিকাৰ ইৰাণৰ ৩ পৰমাণু ঘাটিত আমেৰিকাৰ আক্ৰমণ আত্মসমৰ্পণ নকৰিলে ইৰাণত আকৌ হ'ব ভয়ংকৰ পৰিস্থিতি ইতিমধ্যে ইৰাণৰ ৩ পৰমাণু ঘাটি ধ্বংস কৰিছে আমেৰিকাই এই কথা টুইটাৰ যোগে সদৰি কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আমেৰিকাই ইৰাণৰ ফন্দো নটাছ আৰু ইমহানৰ দৰে পৰমাণু ঘাটিত আক্ৰমণ কৰে আৰু আমেৰিকাই প্ৰায় ৩০ৰো অধিক মিছাইলেৰে আক্ৰমণ কৰে ইৰাণত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া ইৰাণত যিহেতু ইজৰাইল আৰু ইৰাণৰ মাজত এক যুদ্ধ বিধ্বস্ত যুদ্ধৰ দামামা চলি আছে তেনেস্থলতে আমেৰিকাই কৰিলে ইৰাণত আক্ৰমণ এইবাৰ ইৰাণৰ ৩ পৰমাণু ঘাটিত কৰিলে আমেৰিকাই আক্ৰমণ যদি ইৰাণে আত্মসমৰ্পণ নকৰে তেন্তে ইয়াতকৈ অধিক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব ইৰাণ আৰু এই কথা টুইটাৰ যোগে সদৰি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আৰু ইতিমধ্যে আমেৰিকা ইৰাণৰ ফন্দো নটাছ আৰু ইমহানৰ দৰে পৰমাণু ঘাটিত আক্ৰমণ কৰিছে প্ৰায় ৩০ৰো অধিক মিছাইলেৰে আক্ৰমণ কৰিছে ইৰাণত ক্ষান্ত হোৱা নাই ইৰাণ ইজৰাইলৰ যুদ্ধ তাৰ মাজতে আমেৰিকাই প্ৰৱেশ কৰিছে এই যুদ্ধত আত্মসমৰ্পণ নকৰিলে ইৰাণত আকৌ হ'ব ভয়ংকৰ পৰিস্থিতি আৰু এই বুলি কঠোৰ সকিয়নি প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যুদ্ধ শেষ কৰাৰ সকিয়নি প্ৰদান কৰিলে ডনাল্ড ট্ৰাম্পে মধ্যপ্ৰাচ্যৰ যুদ্ধত যেতিয়া প্ৰৱেশ কৰিলে আমেৰিকাই নিশা ইৰাণৰ ৩টাকৈ পৰমাণু ক্ষেপণাস্ত্ৰ ঘাটিত আমেৰিকাই চলালে আক্ৰমণ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে টুইটাৰত উল্লেখ কৰা মতে আমেৰিকাই ইৰাণৰ ফন্দো নটাছ আৰু ইমহানৰ দৰে পৰমাণু ঘাটিত আক্ৰমণ কৰিছে প্ৰায় ৩০ৰো অধিক মিছাইলেৰে এই আক্ৰমণ কৰাৰ কথা ইৰাণৰ সংবাদ মাধ্যমো সবিস্তাৰে প্ৰকাশ পাইছে লগতে ট্ৰাম্পে উল্লেখ কৰিছে যে ইৰাণ এতিয়া শান্তিৰ পথলৈ উভতি অহাটোৱেই মংগল যুদ্ধ শেষ কৰিব লাগিব ইৰাণে এতিয়াৰে পৰা যদি ইৰাণে কোনো আক্ৰমণ কৰে তেন্তে আমি তাৰ প্ৰত্যাক্ৰমণ কৰিম যদি শান্তি নহয় তেন্তে বিনাশৰ বাবে সাজু থাকক ইৰাণ পশ্চিম এছিয়াত দাদাগিৰি কৰা ইৰাণৰ সকলো পৰমাণু ক্ষেপণাস্ত্ৰ ঘাটি আমি ধ্বংস কৰিম বুলি কঠোৰ সকিয়নি প্ৰদান কৰিছে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণ ইজৰাইলৰ যুদ্ধৰ মাজত এতিয়া আশংকা আহি পৰিছে যে তৃতীয় বিশ্বযুদ্ধ হ'ব পাৰে নেকি পুনৰবাৰ বিশ্বত তেনে সময়তে এই যুদ্ধ বিধ্বস্ত সময়ত আমেৰিকাই প্ৰৱেশ কৰিলে ইৰাণ ইজৰাইলৰ যুদ্ধত আৰু সকিয়নি প্ৰদান কৰিলে আমেৰিকাই ইতিমধ্যে ইৰাণৰ ৩ পৰমাণু ঘাটিত আমেৰিকাই কৰিছে আক্ৰমণ আৰু যদিহে ইৰাণে আত্মসমৰ্পণ নকৰে তেন্তে ইয়াতকৈ অধিক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব ইৰাণ